নমস্কাৰ সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাই আজি অষ্টম শ্ৰেণীৰ তৃতীয় পাঠ বিজয়া দশমী উৎসৱ পাঠটি অসমীয়া অনুবাদৰ সৈতে আলোচনা কৰা হৈছে লগতে প্ৰশ্নোত্তৰো আলোচনা কৰা হৈছে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা লগতে লাইক কমেন্ট কৰি কেনে লাগিছে জনাবা আৰু চেনেলটোত যদি নতুন এবাৰ সাবস্ক্ৰাইব কৰি যাবা বিজয়া দশমী উৎসৱ এই বিজয়া দশমী উৎসৱটো ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত অতি উল্লাহ মালহেৰে পালন কৰা হয় আহিন মাহৰ এই উৎসৱটি প্ৰতিপদ তিথিৰ পৰা আৰম্ভ কৰি দশমী পৰ্যন্ত বিভিন্ন কাৰ্যক্ৰমেৰে পালন কৰা হয় আমাৰ অসমত যদিও বিশেষভাৱে পালন কৰা নহয় কেৱল দুৰ্গা পূজাৰ মূৰ্তি বিসৰ্জনেৰে এই দিনটো পালন কৰা হয় তথাপি অন্যান্য ৰাজ্যসমূহত দেখা যায় যে ৰামায়ণৰ বিভিন্ন কাহিনী এই সময়ছোৱাত মঞ্চত উত্থাপন কৰা হয় কিয়নো এই দিনটোতেই প্ৰভু ৰামচন্দ্ৰই ৰাৱণক বধ কৰিছিল অৰ্থাৎ আজিও সেই দিনটো এই কাৰণেই পালন কৰা হৈছে যে আসুৰিক শক্তিবোৰ আমাৰ সমাজৰ পৰা দূৰ কৰিবৰ বাবে ৰাৱণক এটা প্ৰতিমূৰ্তি হিচাপে লোৱা হৈছে প্ৰতীক হিচাপে লোৱা হৈছে যে আসুৰিক শক্তিৰ এটা প্ৰতীক আৰু সেইটো প্ৰত্যেকৰে মনৰ পৰা আঁতৰ কৰি সমাজখন নিকা কৰা আৰু শান্তি স্থাপন কৰা বিজয়া দশমী এই দিনটোতে আৰু এটা মহত্ব আছে যে ভগৱতী জগতজননী চামুণ্ডৰূপিণী দুৰ্গাই ৰাক্ষসৰাজ মহিষাসুৰক বধ কৰিছিল গতিকে এই দিনটোত সকলোৱে বিজয়া দশমী হিচাপে মানি আহিছে আৰু আগলৈও মানি যাব গতিকে আমি পাঠটোৰ ভিতৰচোৱালৈ যাওঁ যে কেনেকুৱা ধৰণে কথাখিনি উল্লেখ কৰা হৈছে বিজয়া দশমী উৎসৱৰ প্ৰথমতে আমি অনুবাদৰ সৈতে পাঠটো চাই যাওঁ উৎসৱ প্ৰধানো अस्माकं ভাৰতদেশ আমাৰ ভাৰতবৰ্ষখন হ'ল এখন উৎসৱ প্ৰধান দেশ উৎসৱ প্ৰিয়স্য ভাৰতীয় আৰু ভাৰতীয়সকল উৎসৱ প্ৰিয় अस्मिन् देशे बहवः उत्सवाः भवन्ति আমাৰ দেশত বহুতো উৎসৱ পালন কৰা হয় তেসু উৎসৱেসু সেই উৎসৱসমূহৰ ভিতৰত বিজয়া দশমী সমস্ত ভাৰতীয়ানাম এক প্ৰমুখ উৎসৱ অস্তি এই উৎসৱসমূহৰ ভিতৰত বিজয়া দশমী সমস্ত ভাৰতীয়ৰ কাৰণে এক মূল উৎসৱ বিজয়া দশমী উৎসৱস্য আয়োজনং আশ্বিন মাসে শুক্লপক্ষে দশম্যাং তিথৌ ভৱতি বিজয়া দশমী এই উৎসৱটো আহিন মাহৰ শুক্লপক্ষৰ দশমী তিথিত পালন কৰা হয় পৌৰাণিক কথা অনুসাৰে তেতা যুগে অশ্বামিব তিথৌ প্ৰভু ৰামচন্দ্ৰ ৰাক্ষস অধিপং ৰাৱণং হতবান পৌৰাণিক কথা অনুসৰি তেতা যুগত প্ৰভু ৰামচন্দ্ৰই এই তিথিটোতে ৰাক্ষস ৰাজ ৰাৱণক বধ কৰিছিল অনেন প্ৰকাৰেণ অসত্যস্য উপৰি সত্যস্য বিজয় অভৱত এনেধৰণে বিভিন্ন প্ৰকাৰে অসত্যৰ ঠাইত সত্যৰ জয় হৈছিল ইতোপি পূৰ্বং ভগৱতী জগতজননী চামুণ্ডৰূপিণী দুৰ্গা আপি ৰাক্ষস ৰাজং মহিষাসুৰং হত্বা স্বকীয়ম এতৎ বচনং প্ৰমাণিং কৃতৱতী ইয়াৰ পূৰ্বতেই ভগৱতী জগতজননী চামুণ্ডৰূপিণী দুৰ্গাই ৰাক্ষসৰাজ মহিষাসুৰক বধ কৰি নিজৰ কথা প্ৰমাণিত কৰিছিল কি আছিলে কথাষাৰ ইয়াত ইত্যৰ্থং যদা যদা বাধা দানৱত উৎসা ভবিষ্যতি তদা তদা অৱতীৰ্য অহং কৰিষ্যামি অৰিসংশয়ম অৰ্থাৎ যেতিয়াই নেকি অসুৰৰ পৰা দানৱৰ পৰা বাধাৰ সৃষ্টি হৈছিল বা হ'ব তেতিয়াই মই নিজকে
সৃষ্টি কৰি ৰাক্ষসক বধ কৰিম। অৰ্থাৎ পৃথিৱীত যেতিয়াই অশান্তি আহিব, দানৱৰ সৃষ্টি হ'ব, তেতিয়াই মই কি কৰিম? নিজকে সৃষ্টি কৰি এই অসুৰবোৰক বধ কৰিম। গীতাটো ভগৱান শ্ৰীকৃষ্ণই এই কথাষাৰৰ দৰে এষাৰ কথা কৈছে যে যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰতঃ অভ্যুত্থানম অধৰ্মস্য তদাত্মানম সৃজাম্যহম। অৰ্থাৎ হে অৰ্জুন, যেতিয়াই নেকি ধৰ্মত গ্লানি আহিব, অধৰ্মৰ প্ৰাদুৰ্ভাৱ হ'ব, তেতিয়াই মই নিজকে সৃষ্টি কৰি সাধুসকলক উদ্ধাৰ আৰু দুষ্টসকলক বিনাশ কৰিম। গতিকে তেনেধৰণেই চামুণ্ডৰূপিণী দুৰ্গায়ো প্ৰতিটো সময়তে জন্ম লৈ সাধুসকলক উদ্ধাৰ কৰি আহিছে। এবং সতী বহুবিধেন জনাহ সুখম অনুভূয় কদাচন সম্পূৰ্ণ শুক্লপক্ষে প্ৰতিপদ তিথিতঃ পাৰভ্য উৎসৱস্য আয়োজনং কুৰ্বন্তি। এনেধৰণে বিভিন্ন কাৰণত সুখ অনুভৱ কৰি কেতিয়াবা সম্পূৰ্ণ শুক্লপক্ষৰ প্ৰতিপদ তিথিৰ পৰা আৰম্ভ কৰি এই উৎসৱটো পালন কৰে। বৰ্ষানুবৰ্ষম অস্মিন পক্ষে এব পূৰ্বোত্তৰ ভাৰতে জনাহ প্ৰতিপদ তিথিতঃ নৱম পৰ্যন্তম নৱদুৰ্গায়াঃ পূজনং কুৰ্বন্তি দশমং তিথৌ চ মূৰ্তি বিসৰ্জনং কুৰ্বন্তি। বছৰ বছৰ ধৰি এই পক্ষতে পূৰ্বোত্তৰ ভাৰতৰ মানুহে প্ৰতিপদ তিথিৰ পৰা আৰম্ভ কৰি নৱমী পৰ্যন্ত নৱদুৰ্গা পূজা আৰম্ভ কৰে আৰু দশমীত মূৰ্তি বিসৰ্জন দিয়ে। অন্যত্ৰ প্ৰদেশেষু ৰামকথা আশ্ৰিত ৰামলীলা মঞ্চনং ভৱতি। অন্যান্য ৰাজ্যসমূহতো ৰামৰ কথাৰ আধাৰত ৰামলীলা মঞ্চস্থ কৰে। লীলা প্ৰেক্ষজনাः অনেকবিধ সাংস্কৃতিক ধাৰ্মিক কাৰ্যক্ৰমংচ আয়োজনং কৃত্वा চ উল্লাসং প্ৰকটয়ন্তি। এই কাহিনী চাই মানুহে বিভিন্ন ধৰণৰ সাংস্কৃতিক আৰু ধাৰ্মিক কাৰ্যক্ৰম আয়োজন কৰি আনন্দ উপভোগ কৰে। অস্মিনেব দিনে ষষ্ঠ পূজনং শশী পূজনং অভিভৱতি। এই দিনটোতে অষ্টপূজা আৰু শশী পূজনম, অৰ্থাৎ শশী এবিধ গছৰ নামো, এজন মুনিৰ নামো, গতিকে এবিধ বৃক্ষ বুলিও আমি ক'ব পাৰোঁ। বৃক্ষ পূজাও কৰা হয়। হিমাচল ৰাজ্যে কুল্লু স্থানে, কৰ্ণাটক ৰাজ্যে মহীশূৰ স্থানে চ দশহৰা উৎসৱঃ ভব্যৰূপেণ আয়োজিতঃ ভৱতি। হিমাচল ৰাজ্যৰ কুল্লু স্থানত, কৰ্ণাটক ৰাজ্যৰ মহিষাসুৰ অৰ্থাৎ মহীশূৰত স্থানত দশহৰা উৎসৱ গভীৰভাৱে আয়োজন কৰা হয়। পৰ্যটকাः বৈদেশিকাः अपि তদ্দৰ্শনায় ভাৰতে পৰ্যটন্তি। বিদেশী পৰ্যটকসকলো এই সময়তে এয়া চাবৰ কাৰণে ভাৰতবৰ্ষলৈ আহে। বাৰাণস্যাং ৰামনগৰে ৰামলীলা अपि অদ্যাপি শাস্ত্ৰশুদ্ধাः শাস্ত্ৰম অনুচিত্য প্ৰচলতি। বাৰাণসীৰ ৰামনগৰতো আজিও শাস্ত্ৰসন্মতভাৱে শাস্ত্ৰক অনুসৰণ কৰি এই দিনটো পালন কৰি অহা হৈছে। ৰামলীলায়া ৰামচৰিতং স্মৃতাः জনাः ধন্যাः ভৱন্তি। ৰামৰ চৰিত্ৰ বা ৰামৰ কাহিনী স্মৰণ কৰি মানুহ ধন্য হয়। যথা প্ৰভু শ্ৰী ৰাম অসুৰানাং সংহাৰং কৃতৱান। যেনেধৰণে প্ৰভু ৰামচন্দ্ৰই অসুৰক সংহাৰ কৰিছিল, তথৈব অদ্য अस्माभिरपि सर्वे भारतीयाः मिलित्वा अस्मिन् राष्ट्रे समुत्पन्नानां विविध समस्यानां समाधानं करणीयम्। তেনেধৰণে আমি সকলো ভাৰতীয় একেলগ হৈ আমাৰ দেশত উৎপন্ন হোৱা বিভিন্ন সমস্যাবোৰ সমাধান কৰিব লাগে। গতিকে অসমীয়া অনুবাদটোৰ সৈতে তোমালোকে ভাল ধৰণে চাবা। ইয়াৰ পিছতে প্ৰশ্ন উত্তৰ আছে। প্ৰশ্নোত্তৰ প্ৰথমখিনি দি আছে একপদনে উত্তৰত। কহ দেশঃ উৎসৱ প্ৰধানঃ ভাৰত দেশঃ কে উৎসৱ প্ৰিয়াঃ ভাৰতীয়াঃ অসত্যস্য উপৰি কস্য বিজয়ঃ অভৱৎ সত্যস্য। বিজয়দশমী উৎসৱস্য আয়োজনং কস্মিন মাসে ভৱতি আশ্বিন মাসে প্ৰভু ৰামচন্দ্ৰ কং হতৱান ৰাৱণং। দ্বিতীয়টো দিছে পূৰ্ণ বাক্যেন উত্তৰত।
সম্পূৰ্ণ বাক্যত উত্তৰ দিব লাগে। অন্যত্ৰ প্ৰদেশেষু ৰাম কথা আশ্ৰিত কস্য মঞ্চনং ভৱতি। অন্যত্ৰ প্ৰদেশেষু ৰাম কথা আশ্ৰিত ৰামলীলা মঞ্চনং ভৱতি। জনাঃ কথং চ উল্লাসং প্ৰকটয়ন্তি। জনাঃ লীলাপেক্ষ অনেকবিধ সাংস্কৃতিক ধার্মিক কার্যক্রমং আয়োজनं কৃত্वा स उल्लासं प्रकटयन्ति। कस्मिन् अहनि रावणपुत्तलिका दहनं भवति। आश्विन मासे रावणपुत्तलिकाया दहनं भवति। प्रभु रामचंद्र कस्मिन् युगे रावणं हतवान्। प्रभु रामचंद्र कस्मिन् युगे प्रभु रामचंद्र तेता युगे रावणं हतवान्। कस्मिन् नगरे रामलीला शास्त्रशुद्ध्या भवति। वाराणस्यां रामनगरे रामलीलाः शास्त्रशुद्ध्याः भवति। ইয়াৰ পাছতে আছে খালী ঠাই পূৰ কৰিব লাগে। ৰিক্ত স্থানানীপুৰত এইখিনি পাঠৰ মাজতে আছে, তোমালোকে চাব পাৰিবা। 4 নম্বৰতে দি আছে বিজয় দশমী উৎসৱৰ বিষয়ে পঞ্চবাক্যানি লিখত। বিজয় দশমী উৎসৱৰ বিষয়ে 5টা বাক্য লিখিব লাগে। 5 নম্বৰতে আছে প্ৰশ্ন নিৰ্মাণং কুৰুত। প্ৰভু ৰামচন্দ্ৰ ৰাৱণং হতৱান। কহ ৰাৱণং হতৱান। প্ৰভু ৰামচন্দ্ৰ যেটো আন্ডাৰলাইন কৰি আছে সেই শব্দটো বুলি কহ ব্যৱহাৰ কৰিব লাগে। ৰাম কথা আশ্ৰিত ৰামলীলা মঞ্চনং ভৱতি। ৰাম কথা আশ্ৰিত কিং মঞ্চনং ভৱতি। সমুদ্র রূপিণী দুর্গা রাক্ষস রাজং হতবতী। সমুদ্র রূপিণী দুর্গা কং হতবতী। দশমাং তিথৌ মূর্তি বিসর্জনং ভবতি। কদা বা কস্মিন তিথৌ মূর্তি বিসর্জনং ভবতি। রামলীলা জনাঃ রামচরিতং স্মরতি। রামলীলায়া জনাঃ কিং স্মরন্তি। বিজয়াদশমী ভারতীয়ানাম एकः प्रमुखः उत्सवः। विजयादशमी केशाम एकः प्रमुख उत्सवः। গতিকে এনেধৰণে প্ৰশ্ন নিৰ্মাণখিনি কৰিবা। পৰৱৰ্তী পাঠৰ বাবে চেনেলটো চাই থাকিবা। আজিলৈ ইমানতে সামৰিছোঁ। নমো নমঃ।